জুবিন গাৰ্গৰ চিতাভস্মৰ কাৰণে আবেদন কৰিছে যে নলবাৰীলৈ চিতাভস্ম আনিব লাগে আৰু মই আশা ৰাখোঁ যে নলবাৰী জিলা প্ৰশাসনলৈ বা নলবাৰী জিলালৈ জুবিন গাৰ্গৰ চিতাভস্ম আহিব। চিতাভস্ম অহাৰ লগে লগে আমি চিতাভস্মক খুব সুন্দৰ ঠাইত সংৰক্ষিত ৰাখি অহা অক্টোবৰ মাহৰ 19 তাৰিখে যিদিনাখন তেখেতৰ মৃত্যুৰ একমাহ হ'ব, একমাহ হোৱাৰ দিনাখনেই আমি এটা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৰাখিম যি অঞ্চলত আমি জুবিন গাৰ্গৰ বনগৰীয়া বন উদ্যানখন বনাব বিচাৰিছোঁ। সেই বন উদ্যানতে আমি তেওঁৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৰাখিম। ৰাইজে তাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি দিব পাৰিব, যিমানে দিয়ে আমি 2-3 ঘণ্টা তাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৰাখি তাৰ পৰা আমি শোভাযাত্ৰা কৰি আমি পাগলাদিয়াত আমি বিসৰ্জন কৰিম। গতিকে সেই ধৰণৰ এটা কাৰ্যসূচী আমি অহা 19 তাৰিখে ভাবি থৈছোঁ। তাত ডিপেণ্ড কৰিব যে চিতাভস্ম আহি পোৱাটো, আৰু চিতাভস্ম তাৰ আগতে আহিবই। ইয়াক আমি কেইটামান দিন হয়তো আয়ুক্ত ডাঙৰীয়াই সুৰক্ষিত ঠাইত সংৰক্ষণ ৰাখিব আৰু অহা মাহৰ 19 তাৰিখে আমি তেখেতৰ মৃত্যুৰ এমাহৰ দিনাখনেই আমি এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি দিয়া আৰু পাগলাদিয়া নদীত তাৰ বিসৰ্জন দিয়া কামটো কৰিম। এই 3টা কথা আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। তাৰ লগে লগে যিটো ট্ৰাষ্ট হ'ব জুবিন গাৰ্গৰ লগত জড়িত সকলো মানুহক জড়িত কৰি কি ধৰণৰ আৰু পৰামৰ্শ আহে, এই পৰামৰ্শবিলাক আমি ৰূপায়ণ কৰি যাম। আৰু এইটো আমি এটা কথা কৰিছোঁ যে ব্যক্তিগতভাৱে মই বিধায়ক বা মন্ত্ৰী বুলি নহয়, আমি নলবাৰীবাসী একলগ হৈ কৰিম, যি কৰিম। মই নলবাৰীৰ সেইকাৰণে গোটেইখিনি জুবিন গাৰ্গৰ লগত জড়িত সকলোকে মাতিছোঁ আৰু নলবাৰীবাসী আমি একলগ হৈ সিদ্ধান্ত ল'ম। সিদিনাখন নলবাৰীবাসীক মই ধন্যবাদ দিছোঁ যে ইমান সুশৃংখলিতভাৱে 10,000তকৈ অধিক জনতা ওলাই আহিছে, ৰাইজ ওলাই আহিছে, সুন্দৰভাৱে শ্ৰদ্ধাঞ্জলি জনাইছে, মৌন সমদল কৰি শ্ৰদ্ধাঞ্জলি। ইয়াতকৈ ডাঙৰ ট্ৰিবিউট ইমান ধুনীয়াকৈ নলবাৰীবাসীয়ে শ্ৰদ্ধাঞ্জলি জনাইছে, যিটো আজি সকলোৱে কৈছে যে হয় নলবাৰীত খুব সুন্দৰ হৈছে। গতিকে মই নলবাৰীবাসীক তাৰ কাৰণে ধন্যবাদ দিছোঁ। নলবাৰীবাসীৰ জুবিন গাৰ্গৰ প্ৰতি থকা যিটো মৰম, যি শ্ৰদ্ধা, এই কথাখিনি এই ব্যৱস্থাটোৰ মাজত বা এই শ্ৰদ্ধাঞ্জলিৰ মাজত ওলাই আহিছে। আৰু মই যিকেইটা আমি দায়িত্ব ভাবিছোঁ এই কামখিনিয়ে নলবাৰীবাসীয়ে সকলোৱে মিলি খুব সুন্দৰভাৱে কৰিম বুলি ভাবোঁ। এতিয়া আমি এই 3টা কথা ভাবিছোঁ। তাৰপিছত আমাৰ বিভিন্ন, কাৰণ আমাৰ এখন গোটেই জড়িত মানুহখিনিৰ এখন সমিতি বা ট্ৰাষ্ট এটা হ'ব, তেওঁলোকে কি ধৰণে আলোচনা কৰে। কিন্তু মই ভাবোঁ যে এই 3টা কামটো আমি ইমিডিয়েটলি কৰিম, তাৰপিছত তেখেতসকলৰ পৰামৰ্শ থাকিব, আমি কৰি গৈ থাকিব লাগিব। চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে পদক্ষেপ লৈছে আপোনালোকে দেখিছে যে কোনো দোষীয়ে হাৰি যোৱাৰ কথা আহিবই নোৱাৰে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি এতিয়া SIT গঠন কৰিছোঁ, SITয়ে গোটেইখিনি চাব। যদি SITৰ ওপৰতো আমাৰ ক'ৰবাত থাকে যে SITৰ ওপৰত আমি যাব লাগে, তেতিয়াহ'লে CBIলৈ যাব বুলি তেওঁ স্পষ্টভাৱে কৈছে। গতিকে ইয়াত আৰু কোনো কথা চিন্তা কৰিব লগা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈছে সেই ধৰণে আমাৰ চৰকাৰখনে কাম কৰি যাব। আৰু হয়, অসমৰ ৰাইজৰ আৱেগ আছে, অসমৰ ৰাইজৰ যথেষ্ট অনুসন্ধিৎসা আছে যে কি হৈছে আচলতে আমি জানিব বিচাৰোঁ। সেইকাৰণে খুব ৰাইজে তৎক্ষণাত জানিব, তৎক্ষণাত হেৰি, কিন্তু আইনী ব্যৱস্থা বা গোটেই ব্যৱস্থাটোৰ কাৰণে আমি অলপ ধৈৰ্যও ধৰিব লাগিব। আমি অলপ এনেকুৱা হ'ব নালাগে যে যিটো বস্তু আমি বিচাৰিছোঁ সেইটো আমি পাব লাগে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছোঁ, আমি ন্যায়টো পাব লাগে। ন্যায়টো পাবৰ কাৰণে যি কৰিব লাগে অসম চৰকাৰে সিমানেই কৰিব। আমি অসমৰ জনসাধাৰণে যি কৰিব লাগে সিমানেই কৰিম। সিমানটো কৰিবৰ কাৰণে চৰকাৰ আৰু অসমৰ জনসাধাৰণ একেলগে আছে। এতিয়ালৈকেতো আমি আজিৰ যিটো কথা আলোচনা কৰিলোঁ, আমি গোটেইখিনি আলোচনা কৰি আমি 3টা সিদ্ধান্ত দিছোঁ। তাৰ লগত এইটোও কৈছোঁ যে আমাৰ বাকী কিবা কৰিব লাগিলে আমি সকলোৱে আলোচনা কৰিব পাৰোঁ। মই অকলে লোৱা সিদ্ধান্তও নহয়, আমি নলবাৰীৰ ৰাইজ, নলবাৰীৰ যিসকল মানুহ জুবিন গাৰ্গৰ লগত জড়িত তেওঁলোকে বহি লোৱা সিদ্ধান্ত। কিন্তু পিছত যদি আৰু কিবা সিদ্ধান্ত ল'ব লাগে সেইখিনি আমি সিদ্ধান্ত ল'লেহে মই ক'ব পাৰিম। মই আজি লোৱা সিদ্ধান্তখিনি আপোনালোকক জনাই দিছোঁ। এইটো বিদেশৰ পৰা অহা কথা, গতিকে তাৰ এটা ছিষ্টেম থাকিব। আৰু যিহেতু আমি গুৱাহাটীতো মৰণোত্তৰ পৰীক্ষা কৰিছোঁ, গতিকে 2টা প্ৰতিবেদন আহিব। ইয়াৰ এই মৰণোত্তৰ প্ৰতিবেদনেই হওক বা প্ৰকৃত দোষীক ধৰিবৰ কাৰণে চৰকাৰে লোৱা ব্যৱস্থাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমি সকলোৱে বিশ্বাস ৰাখিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সবল পদক্ষেপ লৈছে, ইয়াৰ পৰা আমি অসমবাসী 100% নিশ্চিত হৈ থাকিব যে দোষীৰ উপযুক্ত শাস্তি হ'বই। তাত কোনেও হাৰি যাব নোৱাৰে। যিমান ডাঙৰ মানুহে নহওক কোনেও হাৰি যাব নোৱাৰে, সেইটো একেবাৰে নিশ্চিত।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।